ক্ৰেডিট লোৱাৰ মানসিকতাই কেতিয়াবা অনুশোচনাত ভোগায়, কেতিয়াবা ব্যৰ্থ কৰি তোলে মানুহক, কেতিয়াবা বন্ধুত্বৰ পৰা আঁতৰাই নিয়ে। অথচ এই ক্ৰেডিট লোৱাৰ মানসিকতা সৰুবৰ পৰাই প্ৰতিগৰাকী মানুহৰ মাজতেই থাকে। কিছুমানে ইয়াক কষ্ট কৰি প্ৰেক্টিছ কৰি নিয়ন্ত্ৰণলৈ আনে। কিছুমানে নিয়ন্ত্ৰণত আনিব নোৱাৰি ক্ৰেডিট ল'বৰ বাবে জঁপিয়াই পৰে। কোনোবাই কোনোবা কাম সমাধান কৰিছে, সুন্দৰকৈ কোনো অভিযান সাৰ্থক কৰি তুলিছে। এই ক্ৰেডিট ল'ব খোজা মানুহজনে জঁপিয়াই গৈ তাৰ ক্ৰেডিট ল'ব বিচাৰে, তাৰ প্ৰচাৰ প্ৰসাৰ কৰিব বিচাৰে যেন তেওঁই সৰ্বেসৰ্বা আছিলে। অথচ সেই কামটো যদি ব্যৰ্থ হ'লহেঁতেন, তেওঁক তাত বিচাৰি পোৱা নগ'লহেঁতেন। এই ক্ৰেডিট লোৱা মানুহৰ মাজত সুবিধাবাদী মানসিকতা লুকাই থাকে। আমি যত্ন কৰি কষ্ট কৰি তাক নিয়ন্ত্ৰণলৈ অনাটো উচিত। আমি কেতিয়াবা নিজকে অলপ শান্তকৈ ৰাখিবৰ কাৰণে, নিজকে নীৰৱতাৰ মাজত ৰাখিবৰ কাৰণে যত্ন কৰা উচিত। কাম কৰা মানুহে নীৰৱ হৈ থাকিলেও, নিজকে জহাই ফুৰি নাথাকিলেও এই সময়ত তেওঁলোকে নিজে মনৰ ভিতৰত শান্তি প্ৰাপ্তি হ'ব, নিজৰ মাজত তেওঁ সফলতা, নিজৰ মাজত তেওঁ আলোকিত অনুভৱ কৰিব। গতিকে এই ক্ৰেডিট লোৱাৰ মানসিকতাৰ পৰা আমি আঁতৰি থকা উচিত।